নমস্কাৰ সকলোকে পুনৰবাৰ আপোন চৰ্চাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এজন মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক বিয়া কৰাব পাৰে। তাত মাক দেউতাকেও বাধা দিব নোৱাৰিব, তাত প্ৰশাসনেও বাধা দিব নোৱাৰিব, তাত সমাজৰ ৰাইজেও বাধা দিব নোৱাৰিব। এজন মুছলমান যুৱকে যদি এগৰাকী হিন্দু যুৱতীক বিয়া কৰাবলৈ লয়, তো আপোনালোকৰ তাত বাৰু তেনেকুৱা হৈছে নেকি? কমেন্ট সেকশনত জনাবচোন। কোনো মুছলমান যুৱকে হিন্দু যুৱতীক বাৰু বিয়া কৰাইছে নেকি? কমেন্ট সেকশনত জনাব। আমি বহুত তেনেকুৱা ঘটনা শুনা পাই থাকো, মুছলমান যুৱকে হিন্দু যুৱতীক বিয়া কৰায় বা হিন্দু যুৱকে মুছলমান যুৱতীক বিয়া কৰায়। আমি তেনে ধৰণৰ খবৰ বহুত শুনা পাই থাকো। নিউজত যিবিলাক শুনা পাওঁ সেইবিলাকটো আমি ডাইৰেক্টলি লভ জেহাদ বুলি শুনা পাওঁ। কিন্তু এজন হিন্দু যুৱকে এগৰাকী মুছলমান যুৱতীক বিয়া কৰালে বুলি লভ জেহাদ নহয়, বা এজন মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক বিয়া কৰালে বুলি সেইটো কেতিয়াও লভ জেহাদ হ'ব নোৱাৰে। লভ জেহাদ কোনটোক কয়? যিটোত নেকি যুৱকজনে চক্ৰান্ত কৰি এগৰাকী হিন্দু যুৱতীক বিয়া কৰাইছে, বা যুৱকজনে নিজৰ পৰিচয় গোপনে ৰাখি যুৱতীগৰাকীক বিয়া কৰোৱাইছে, সেইটো লাভ জেহাদ বুলি ক'ব পাৰে। বা যুৱতী গৰাকীয়ে নিজৰ পৰিচয় গোপনে ৰাখি এজন হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে, সেই বস্তুটোক লাভ জেহাদ বুলি কৰবাত নহয় কৰবাত ক'ব পাৰি। কিন্তু দুয়োজনৰ যদি সন্মতি থাকে, বিয়াৰ পূৰ্বেই যদি দুয়োজনে গম পায় যে এইজন মুছলমান যুৱক বা এইজন হিন্দু যুৱক, মই তাৰ সৈতে বিয়া কৰাব পাৰিম, দুয়োজনে দুয়োজনৰ প্ৰকৃত সত্য কথাটো জানে, তেনে ক্ষেত্ৰত বিয়া হোৱাটো কেতিয়াও লাভ জেহাদ বুলি ক'ব নোৱাৰি। কিন্তু সামাজিক মাধ্যমত বা নিউজত এইটোতো ডাইৰেক্টলি লাভ জেহাদৰ নাম দি দিয়ে। মানে যদি বেলেগ বেলেগ জাতিয়ে বিয়া কৰায়, সেইটো ডাইৰেক্টলি লাভ জেহাদৰে নাম দি দিয়ে যে ইয়াত লাভ জেহাদ কৰিছে। কিন্তু সেইটো একচুৱেলি লাভ জেহাদ নহয়। মানুহৰ মনত এটা বিভ্ৰান্তি বা হিন্দু মুছলিমৰ মাজৰ যিটো নেকি দূৰত্ব পলিটিচিয়ান সকলে বুজাব বিচাৰে, সেই বস্তুটোকে নিউজ চেনেল বিলাকে মানে আৰু অকণমান বেছি দূৰত্ব বঢ়াই দিবৰ কাৰণে এনেকুৱা ধৰণৰ বাতৰিবিলাক প্ৰচাৰ কৰি থাকে। কিন্তু এজন হিন্দু যুৱকে এগৰাকী মুছলমান যুৱতীক বিয়া কৰাটো বা এজন মুছলমান যুৱকে হিন্দু যুৱতীক বিয়া কৰাটো এইটো কোনো ধৰণৰ অবৈধ নহয়, বা কোনো কাৰণতে এইটো ইলিগেল নহয়, কোনো কাৰণতে ইলিগেল নহয়। এতিয়া বন্ধু-বান্ধৱীসকল, এটা নতুনকৈ নিয়ম জাৰি কৰা হৈছে। আৰু বেলেগ বেলেগ জাতিৰ যদি কোনো যুৱকে বা কোনো যুৱতীয়ে যদি বিবাহ পাশত আবদ্ধ হয়, তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম জাৰি কৰা হৈছে। সেই সম্পৰ্কে আজি এই ভিডিঅ'টো মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই যদি মাজে আপোনালোকে চাই আছে আপোন চৰ্চ, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ পৰা 10-15 বছৰ আগত যেতিয়া নেকি বিয়া হয় কোনো এজন ল'ৰা আৰু কোনো এগৰাকী ছোৱালীৰ, তেতিয়া মানে জন্ম কুষ্টিৰ পৰা ধৰি তেওঁলোকৰ জাতি ধৰ্ম কি সকলোবিলাক বস্তু চালি জাৰি চোৱা হয়। কিন্তু আজিৰ ডেটত জানো ইমানখিনি চোৱা হয়? আজিৰ ডেটত ক'বলৈ গ'লে মানে লাভ মেৰেজেই বেছিভাগ হয়। ল'ৰাই ছোৱালীয়ে আগৰ পৰা চিনি পায়, আগৰ পৰাই তেওঁলোকে ভাল পাই আছে, মুঠৰ ওপৰত ঘৰৰ মানুহবিলাকে মিলি তেওঁলোকক বিয়াখন পাতি দিয়ে। যদিহে 80% লাভ মেৰেজ হয়, বাকি 20% মোৰ মতে মানে এৰেঞ্জ মেৰেজ হয়। কৰবাত নহয় কৰবাত 20% মানুহে কেৱল ঘৰৰ পৰা চাই দিয়া ল'ৰা বা ছোৱালীৰ সৈতে বিয়াত আবদ্ধ হয় বা বিবাহ পাশত হয়। আগতেতো আপোনাৰ বেলেগ জাতিৰ সৈতে বেলেগ জাতিৰ কোনো কাৰণতে বিয়াই নহয়। আমাৰ অসমীয়া জাতিতে আকৌ আপোনাৰ ব্ৰাহ্মণে বিয়া নাপাতে আহোম কছাৰী, বা আহোম কছাৰী আকৌ ব্ৰাহ্মণৰ লগত বিয়া নহয়। এনেকুৱা ঢেৰ মানে চোৱা যায় আগতে। বা ধৰি লওক কৈবত্ৰ সকলে অন্য জাতিৰ সৈতে বিয়া নহয়, বা অন্য জাতিবিলাকে কৈবত্ৰৰ সৈতে বিয়া নহয়। এনেকুৱা ঢেৰ বস্তু আগতে মানে চোৱা যায়। কিন্তু আজিকালি এই বস্তুটো জানো চায়? আজিকালি একেবাৰে নাচায়। ল'ৰা ছোৱালী ভাল লাগিলে মনটো, তেওঁলোকে ভাল পালে, ভাল পোৱাৰ পাছত ঘৰৰ মানুহক জনালে, ঘৰৰ মানুহে একচেপ্ট কৰিলে, দুয়োখন ঘৰৰে বিয়া হ'ল, সন্মতি মৰায়। আজিকালি সেইটোৱেইটো বেছিকৈ হয়। এতিয়া তেনে ক্ষেত্ৰত আকৌ হিন্দু মুছলিমৰ যিটো নেকি খেল আহি যায়, তো তাতে কি হয়, হিন্দুসকলে যদি মানে হিন্দুৰ যুৱকজনে যদি মুছলমান যুৱতী এগৰাকীক ভাল পায়, সেই বস্তুটোক একচেপ্ট কৰিব নিবিচাৰে। বা মুছলমান যুৱক এজনে যদি হিন্দু যুৱতী এগৰাকীক মানে ভাল পাই বিয়া কৰাই পেলাই, তো সেই বস্তুটোক সহজতে একচেপ্ট কৰিব নোৱাৰে। ঠিক তেনেধৰণৰ এটা অনুৰূপ ঘটনা ঘটা দেখিবলৈ পোৱা গৈছিলে এজন পিতৃৰ সৈতে। এজন পিতৃৰ 9জনীকৈ কন্যা আছে। 9জনী কন্যাৰ ভিতৰতে এজনী কন্যা বেলেগ জাতিৰ যুৱকৰ সৈতে বিয়াত বহিছিলে, যাৰ কাৰণে নেকি
পিতৃয়ে সেই কন্যাগৰাকীক নিজৰ সা সম্পত্তিৰ পৰা মানে দূৰত ৰাখিছিলে নিজৰ সা সম্পত্তিৰ ভাগ মানে পিতৃৰ সা সম্পত্তিৰ ভাগ সেই কন্যাগৰাকীক দিব বিচৰা নাছিলে পিতৃয়ে যাৰ নেকি ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে কেতিয়াবা যদি কোনো যুৱকে বা কোনো যুৱতীয়ে যদি বেলেগ জাতিৰ মানুহৰ সৈতে বিয়া হয় আৰু এই বস্তুটো যদি ঘৰৰ মানুহে একচেপ্ট নকৰি যদি তেওঁলোকক তেজপুত্ৰ বা তেজপুত্ৰী কৰে তেনেহলে এইটো আইনগতভাৱে দণ্ডনীয় বুলি জনাইছে এইটো এটা আইনগত মানে অপৰাধ বুলি জনাইছে উচ্চতম ন্যায়ালয়ে কৈছে যে কোনো কাৰণতে যদি বেলেগ ধৰ্মৰ সৈতে বিয়া হোৱা কাৰণতে যদি তেওঁলোকক তেজপুত্ৰ বা তেজপুত্ৰী কৰিব বিচাৰে সেইটো কোনো কাৰণতে একচেপ্টেবল নহব কাৰণ তেওঁলোকৰ এটা নিজস্বতা আছে তেওঁলোকে যাক ভাল পায় যাৰ লগত সুখী থাকিব বিচাৰে তেখেতৰ লগত বিয়াত বহিছে আৰু তাক যদি আপোনালোকে মানে ধৰি লওক মনাই চাইছে বোলে নাই মনা বুজাইছে বোলে নাই বুজাই এইটো একচেপ্ট কৰাব বিচাৰিছে তেওঁলোকে ভালদৰে বুজাই মেলি তেওঁলোকক বেলেগ কৰাব বিচাৰিছে সেইটো বেলেগ কথা কিন্তু আপোনালোকে জোৰ জবৰদস্তি যদি আইনৰ সহায় লৈ আপোনালোকে যদি তেওঁলোকক মানে বেলেগ কৰিব বিচাৰে সেই বস্তুটো কেতিয়াও একচেপ্ট কৰা নহব বুলি জনাইছে কাৰণ তেওঁলোক সম্পূৰ্ণৰূপে সুস্থ তেওঁলোক সম্পূৰ্ণৰূপে নিজৰ জীৱনৰ ওপৰত তেওঁলোকে ডিসিশন ল'ব পাৰে তেনে ক্ষেত্ৰত ঘৰৰ মাক দেউতাকেই হওক বা আইনেই হওক বা আন কোনোবাই নহওক কিয় তেওঁলোকক বেলেগ কৰিব নোৱাৰে বুলি জনাইছে উচ্চতম ন্যায়ালয়ে গতিকে যিসকল লোকে নেকি বেলেগ জাতিৰ সৈতে বিয়া মানে কৰিম বুলি ভাবিছে বা ভাল পাই আছে তেওঁলোকৰ কাৰণে উচ্চতম ন্যায়ালয়ে এইটো এটা ভাল নিৰ্দেশনা দিছে বুলি মই ভাবো আৰু সাপোৰ্ট কৰক সকলোৱে নহয় আজিকালি যুগত আৰু এইবিলাক ক'ত কি আছে মুঠতে ভালে থাকিব লাগে বহুতো এনেকুৱা দেখা পাইছো মানে নিজৰ জাতিৰ মাজতে বিয়া হৈছে কিন্তু তাৰ পাছতো অশান্তি বিয়া হোৱাৰ পাছত ঠিক আছে কিন্তু এনেকুৱাও বহুত দেখিছো ইণ্টাৰকাষ্ট মানে মেৰিড হয় মানে ল'ৰাজন বেলেগ থাকে ছোৱালীজনী বেলেগ থাকে তাৰ পাছতো তেওঁলোকে হেপিলি আছে গতিকে মাক দেউতাকে সকলেও নিজৰ ইগো বা সমাজৰ কথা চিন্তা নকৰি একচেপ্ট কৰক গতিকে ভাল থকাটো লাগে হয় নহয় মাক দেউতাকৰ মতে ভাল থকাটো লাগে আৰু সেয়া নিজৰ জাতিতে হওক বা বেলেগ জাতিয়ে হওক তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ সকলোকে লগ কৰাৰ সাজু ধন্যবাদ জয়